ৰাইজৰ একচুৱেলি কি PM সূৰ্যকৰ মুফ্ত বিজলী যোজনা এইটো এটা গভৰ্ণমেণ্ট স্কিম হয়। তো এইটো প্ৰজেক্টত ৰাইজৰ বহুত লাভ আছে। ইয়াত আপুনি 1,30,803 কিলোৱাটত আপুনি ছাবচিডি পাই আছে। তো আমাৰ মা এণ্টাৰপ্ৰাইজৰ পৰা আজি আমি ধুবুৰীত আহিছোঁ। তো ইয়াত সৰু সুৰা আমাৰ এইটো কাৰণে এটা প্ৰগ্ৰাম আছিল, কৰিলোঁ। তো আজিকালি যিহেতু মানে যিমান ভেণ্ডৰ আছে আমাৰ অসমত নিয়াৰ অভাৱ আপোনাৰ 200 এবাভ ভেণ্ডৰ আছে। তো সিহঁতে কিছুমান ভেণ্ডৰে এনেকৈ কৰি আছে, DCRৰ নামত চাইনিজ চ'লাৰ বিকি আছে, DCRৰ নামত চাইনিজ চ'লাৰ বিকি আছে। কিন্তু এইটো মানে কাষ্টমাৰৰ একচুৱেলি কি এইটো চাই পেলাই ল'ব লাগে। এইটো মানে কাষ্টমাৰে চাব কেনেকৈ, এইটো চ'লাৰৰ যিটো চিৰিয়েল নাম্বাৰ আছে এইটো গভৰ্ণমেণ্ট পৰ্টেলত এইটো আপুনি চাব পাৰে। মানুহ যদি চ'লাৰ ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ লগত যোগাযোগ কৰিব কেনেকৈ? আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ধুবুৰীত টিম আছে। আপোনালোকৰ কিবা কাৰ্যালয় আছে নেকি? ইয়াত আমাৰ কাৰ্যালয় আছে। কোন ঠাইত আছে কাৰ্যালয়? গৌৰীপুৰ। ঠাইখনো কৈ দিব। গৌৰীপুৰ ঠাইখনৰ শান্তি SHG টাৰঘাট। কি কি প্ৰডাক্ট যোগান ধৰা হয়? ইয়াত আমাৰ টাটা আছে, হেভেলছ আছে, মাইক্ৰ'টেক আছে। আমি এইবিলাক মানে ব্ৰেণ্ডেডে আমি লগাই আছোঁ। চাইনিজ চেল আমাৰ নাই। আমাৰ যিখিনি আছে DCR 100% DCR চ'লাৰ পেনেল হয়। যিটো প্ৰডাক্ট আপোনাৰ ইয়াত আছে অথবা বজাৰত যে বিক্ৰী কৰা হয়, বজাৰতটো আপোনাৰ ইয়াত মানে যদি গ্ৰাহকে যদি মানে ক্ৰয় কৰে কি লাভ কি হ'ব? একচুৱেলি কি আমি যেটো প্ৰডাক্ট দি আছোঁ এইটো এটা কথা হ'ল কি এইটো 100% DCR চ'লাৰ হয়। এইটো গাইডলাইনছ হিচাপত মানে DCR চ'লাৰ ক'ব গ'লে আমাৰ ইণ্ডিয়ান মেনুফেকচাৰ যেটো এইটো আমি DCR চ'লাৰ বুলি কওঁ। আৰু বেলেগ ভেণ্ডৰে যেটো ইউজ কৰি আছে, কিছুমান ভেণ্ডৰ আছে বহুত কম ৰেটত কাম কৰি আছে ইহঁতে মাৰ্কেটত, কিন্তু একচুৱেলি ইহঁতে লগা অফিচত ছাবচিডি পোৱা নাই কাষ্টমাৰে। কিন্তু DCR নহ'লেতো ছাবচিডি নাপাব, এইটো কাষ্টমাৰৰ লছ হ'ব। কিন্তু আমি কাষ্টমাৰক অনুৰোধ জনাইছোঁ যে এইটো যিনি কাষ্টমাৰে চাই পেলাই লয় যে DCR পেনেলটো হ'ব পাৰে। কাষ্টমাৰে ল'ব পাৰিব? এইটো একচুৱেলি এইটো ল'বৰ কাৰণে চব কাষ্টমাৰে এলিজিবল হয়। আমাৰ ছাৰ্ভিচমেনো ল'ব পাৰে, বিজনেছমেনো ল'ব পাৰে, ইয়াৰ DC ADC সবেই ল'ব পাৰে। এইটো কাৰণে এইটো প্ৰজেক্টৰ কাৰণে সবেই এলিজিবল হয়। কিবা নথি পত্ৰ বা কিবা লাগিব নেকি? ইয়াত আপোনাৰ লাগিব ইলেক্ট্ৰিচিটিৰ বিল, পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, এইখিনি দিলে হৈ যাব। কিমান দিন? হা, APDCLৰ লিগেল কনজিউমাৰ হ'ব লাগিব। কিমান দিনৰ ভিতৰত হ'ব? এইটো একচুৱেলি এপ্লাই কৰাৰ পিছত আমি 15 দিনৰ ভিতৰত কমপ্লিট কৰাই দিম। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিটো এইটো স্কিম যিটো দিছে, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনা যিটো মুফ্ত বিজুলী দিছে, ইয়াৰ উদ্দেশ্য আচলতে হ'ল আমি যিটো কৰি আছোঁ 3 কিলোৱাটত যিমানখিনি ইউনিট চ'লাৰে প্ৰডাকশ্যন কৰিব, কনজিউমাৰে প্ৰডাকশ্যনখিনি তাৰ কনজামশ্যনৰ বাদেও যিখিনি এক্সেছ হ'ব সেইখিনি APDCLত চেল কৰিব পাৰিব। গতিকে তাৰ জিৰ' বিল হিচাপত তাৰ ঘৰত বিলটো জিৰ' আহিব, লগতে সি এক্সট্ৰা যিখিনি প্ৰডাকশ্যন কৰিল সেইখিনি চাব ডিভিজনৰ পৰা প্ৰত্যেক বছৰে মাৰ্চ মাহত APDCL এগ্ৰিমেণ্ট অনুপাতে মানে সিহঁতৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ মতে মাৰ্চত সিহঁতে একাউণ্ট ক্ল'জ কৰিব। অতএব আপুনি যিমান প্ৰডাকশ্যন কৰিলে তাৰ ভিতৰত আপোনাৰ খৰচ যিখিনি হ'ল সেইখিনি মাইনাছ কৰি যিখিনি আপুনি এক্সেছ কৰিলে এক্সট্ৰা ইউনিট যিখিনি প্ৰডাকশ্যন কৰিলে সেইখিনিৰ পইচা আপুনি APDCLৰ পৰা পাব। কিমান টকা দিব লাগে মানে যদি কোনোবাই কিনিব বিচাৰে? এইটো ধৰকচোন প্ৰডাক্টৰ ওপৰত। এতিয়া টাটাৰ যেনেকুৱা বিভিন্ন কোম্পানী মেনুফেকচাৰিং তাৰ নিজস্ব প্ৰাইচ আছে। গতিকে ইয়াতে টাটাৰ মা এণ্টাৰপ্ৰাইজে যিখিনি কৰিছে প্ৰাইচটো দিছে তেনেকুৱা টাটাৰ 2,30,800 টকা, তাৰে 1,30,800 টকাটো ছাবচিডি, গভৰ্ণমেণ্ট ছাবচিডি। গতিকে সিহঁতে পে'টো কৰিব লাগে 1 লাখ টকা আৰু ছাবচিডিটো যিটো আছে ছাবচিডি। আৰু যদি এইটো 3টা ৱেত সিহঁতে পাৰ্চেছ কৰিব পাৰে, এটা ডাইৰেক্ট পাৰ্চেছ, সেইটোত পূৰা পইচাটো দিব লাগে, তাৰপিছত ছাবচিডিটো সিহঁতে প্ৰচেছ কৰি দিয়ে, ছাবচিডিটো বেনিফিচিয়াৰীৰ একাউণ্টত সোমায়। আৰু নেক্সট আৰু এটা ৱে আছে, সেইটো হ'ল বেংক লোন। বেংক লোনৰ কোটেশ্যনটো মা এণ্টাৰপ্ৰাইজৰ কোটেশ্যন দি পেলাই বেংক লোনটো এপ্লাই কৰিব লাগে, আৰু তাতে সিহঁতৰ যিখিনি ছাবচিডি বেংক লোনৰ সিহঁতৰ পইচা, মোটৰ কথা সিহঁতৰ প্ৰডাক্টৰ যিখিনি মূল্য সেইখিনি প্ৰজেক্টৰ মূল্য সেইখিনি মা এণ্টাৰপ্ৰাইজ পাব লাগে, আৰু লগতে সেইখিনি পোৱাৰ পিছত যিখিনি ছাবচিডি সেইখিনি আকৌ বেনিফিচিয়াৰীৰ একাউণ্টতে সোমাই পৰে। গতিকে এক্সট্ৰা অৰ্ডিনাৰী আমাৰ যিটো স্কিম দিছে এইটো ক্ৰেডিট স্কিম, যে বেনিফিচিয়াৰীক চবতকৈ আগত তাৰমানে ছাবচিডিটো ইহঁতে
কাৰ্চি কৰে সেইখিনি আৰু বাকীখিনি যিখিনি আছে সেইখিনি আমাৰ মা এণ্টাৰপ্ৰাইজে বেক অফিচ দি পেলাই সেইখিনি এৰেঞ্জ কৰি দি আছে। ওপৰত প্ৰজেক্টৰ ওপৰত এখন মিটিঙৰ আয়োজন কৰা হৈছিলে মা এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা। তো আমি মা এণ্টাৰপ্ৰাইজে এজ এ APDCL ইণ্ডিভিজুৱেল ভেণ্ডৰ হয় এইখন স্কিমত অসমৰ গোটেই অসমত আমি কাম কৰিব পাৰোঁ আৰু আমাৰ প্ৰচেষ্টা চলি আছে গোটেই অসমত আমি কামটো ভালকৈ কৰাৰ কাৰণে। ইতিমধ্যে আমি 10-12টা ইলেক্ট্ৰিকেল ছাবডিভিশ্যন অফিচৰ লগত কাম কৰি আছোঁ। যেনেকৈ আপোনাৰ লয়াৰ আছাম ৰিজিয়ন যিটো আছে তাতে আমি প্ৰায় 10-12টা ইলেক্ট্ৰিকেল ছাবডিভিশ্যনৰ লগত কাম কৰি আছোঁ আৰু চেণ্ট্ৰেল আছাম ৰিজিয়ন যিটো আছে তাতে জাষ্ট এটা চাৰ্কেলত আমি সোমাব পাৰিছোঁ। সেইটো আপোনাৰ মৰিগাঁও চাৰ্কেল আৰু জাগিৰোড ইলেক্ট্ৰিকেল ছাবডিভিশ্যনৰ লগত কাম চলি আছে আৰু সদ্যহতে আমি উইদিন 31 মাৰ্চৰ 2025 ভিতৰত গোটেই অসমত আমি ছাৰ্ভিচটো দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমাৰ যিখিনি ডেডিকেটেড টিম আছে সিহঁতক অশেষ ধন্যবাদ, আমাক ইমানখিনি সহায় কৰি আছে যিহেতু আমি এটা টিম ৱৰ্ক কৰি আছোঁ আৰু আমাৰ বহুতো ভেণ্ডৰ আছে। তো আমি আপোনালোকৰ জৰিয়তে আমাৰ যিখিনি কনজিউমাৰ আছে সিহঁতক আহ্বান জনাইছোঁ যে আপোনালোকে প্ৰজেক্টটো যেতিয়া ল'ব নিশ্চয় এবাৰ হ'লেও আমাৰ লগত কথা পাতিব। আমি অনুৰোধ কৰিছোঁ কাৰণ বহুত ভেণ্ডৰ আছে তাত সেই ভেণ্ডৰৰ নিচিনা আমাৰতো অলপ বেলেগ হয়, কিবা আমি কোৱালিটি মেইনটেইন কৰিম, কোৱালিটি কাম কৰিম আৰু লং টাইম কাম কৰিব পাৰিম। আৰু যিহেতু আমাৰ মা এণ্টাৰপ্ৰাইজ লাষ্ট 17 ইয়াৰ্ছ ধৰি আমি সোলাৰ ছেক্টৰ এণ্ড ইলেক্ট্ৰিকেল ছেক্টৰতে কাম কৰি আছোঁ আৰু আমি লাষ্ট 2 বছৰ কণ্টিনিউ অসমৰ ভিতৰত সোলাৰ ছেক্টৰত 2 নম্বৰ পজিশ্যনৰ এৱাৰ্ড পাইছোঁ। তো সেইটো আমাৰ এটা বেকগ্ৰাউণ্ড আছে আৰু বহুতে মানুহ আমাৰ মা এণ্টাৰপ্ৰাইজক এক নামে চিনি পায়। সোলাৰ ক'লে মানে চহৰ অঞ্চলততো আমাৰ সোলাৰ মানে মা এণ্টাৰপ্ৰাইজ, এইখিনি আমাৰ এটা পৰিচয় আছে। তো গভৰ্ণমেণ্টৰ স্কিমখন আৰু ভালকৈ কাম কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। লগতে আমাৰ যিখিনি টিম ডেডিকেটেড টিম আমাৰ সৈতে কাম কৰি আছে আপোনালোককো অশেষ ধন্যবাদ যে আপোনালোকে ইমান সঁহাৰি কৰি দিনে ৰাতি কষ্ট কৰি কামখিনি ইমান দূৰ আগুৱাই লৈ গৈ আছে। আৰু আমাৰ এটা টাৰ্গেট এইখিনিতে আমাৰ টিমক ক'ব বিচাৰিছোঁ উইদিন 31 মাৰ্চ 2025 ভিতৰত অসমৰ ভিতৰত মেবি আমি নাম্বাৰ 1 পজিশ্যনত আহিম ইনষ্টলেশ্যনৰ ক্ষেত্ৰত। অলৰেডি আমি ভালেখিনি আগবাঢ়িছোঁ, অতি কম সময়ৰ ভিতৰত বহুতখিনি আমি ইনষ্টলেশ্যন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।